এগৰাকী শিক্ষকে কান্দিছে। কিয় কান্দিছে শিক্ষকগৰাকীয়ে? কিয় শিক্ষকৰ চকুত চকু পানী? প্ৰথমে এই দৃশ্যটোলৈ মন কৰক। এডল দুৰ্বৃত্তই ঘেৰি ধৰিছে এজন ব্যক্তি। ঘটনাৰ স্থান মানকাছাৰৰ দক্ষিণ শালমৰা মহাবিদ্যালয়। দক্ষিণ শালমৰা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ মজিবুৰ ৰহমানক আক্ৰমণ কৰিছে এই উদণ্ড যুৱকৰ দলে। কিয় আৰু কিহৰ বাবে এনেদৰে আক্ৰমণৰ বলি হ'ব লগা হ'ল অধ্যাপক ডক্টৰ মজিবুৰ ৰহমান? শুনক তেওঁৰ মুখেৰে। আমাৰ ক্লাছৰুমৰ সন্মুখত এদল ল'ৰাই স্থানীয় ল'ৰা ক্ৰিকেট খেলি আছে। মই আৰু ৰেজাউল ইছলামে তেওঁলোকক ক'লোঁ যে এতিয়া ক্লাছৰ সময়, ছাত্ৰ ছাত্ৰী আহিছে, আমি এতিয়া ক্লাছ কৰিম, তোমালোক যোৱা। এইখিনি কৈয়ে মই মোৰ ডিপাৰ্টমেণ্টত সোমাইছোঁ। সোমাই মই ৰেজিষ্টাৰ বহি লৈছোঁ, মই ক্লাছত যাম। সেই মুহূৰ্তত দেখিছোঁ এই আমাৰ মেজৰৰ ক্লাছৰুমৰ সন্মুখত আৰু এদল ল'ৰা তাতে বাহিৰা ল'ৰা ভিৰ কৰি আছে। ৰেজাউল ইছলামে মোক ক'লে যে তাতে ইমান ল'ৰা কিয়? আমাৰ কলেজৰ ল'ৰা ছোৱালী আহিছে ক্লাছ কৰিব, তাতে কিহৰ ভিৰ? বলাচোন আমি দুজন আগবাঢ়ি যাওঁ। তেতিয়া আমি দুজন আগবাঢ়ি গৈছোঁ। আগবাঢ়ি যোৱাৰ পাছত আমাক দেখি এই বাহিৰত কেইজনমান ল'ৰাই কৈছে দুৱাৰটো বন্ধ কৰি দিয়ক। তো ৰেজাউল ভাইয়ে ভাবিলে দুৱাৰ বন্ধ কৰি দিবলৈ কৈছে, ভিতৰত বা কোন আছে? আমাৰ এটা ছাছপেক্ট হৈছে। আহি ৰেজিষ্টাৰ বহীটো থৈ দুৱাৰ মুখত আহিছোঁ। সেই মুহূৰ্তত এদল উন্মত্ত স্থানীয় ল'ৰাই দৌৰি গৈছে মোৰ সন্মুখত গৈ মোক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। বাৰাণ্ডাৰ পৰা মোক হাতত ধৰি টানি নমাই তাৰ পৰা পিছফালৰ পৰা মোক ঢকিয়াই আনিছে। কিছুমানৰ হাতত চোকা অস্ত্ৰও মই দেখা পাইছোঁ। তাৰ পাছত মোৰ ষ্টাফ দৌৰা দৌৰি কৰি আহিছে। ছাত্ৰ ছাত্ৰীখিনি মোক তেনেকুৱা কৰা দেখি ওলাই আহিবলৈ চেষ্টা কৰিছে। এই দলটোৱে ছাত্ৰ ছাত্ৰীকো এটাক কৰিছে। মই ক্লাছত থকা অৱস্থাত ইয়াক আক্ৰমণ কৰিছিল, কৰি ইয়াক অকথ্য ভাষাৰে গালি গালাজ কৰিছে। ইয়াত ফিল্ডত মই দেখি ল'ৰা বুলিও মোক বিভিন্ন বেয়া ভাষাত অকথ্য ভাষাৰে গালি গালাজ কৰা বুলি মোক বিভিন্নজনে জনাইছে। এইখন মহাবিদ্যালয়ত শিক্ষক কৰ্মচাৰীৰ কোনো নিৰাপত্তা নাই। ইয়াত যিকোনো পৰিস্থিতিতে বাহিৰা মানুহ এনেকৈ অতৰ্কিত কোনো অনুমতি নোহোৱাকৈ ভিতৰত সোমাই মাজে মাজে শিক্ষক কৰ্মচাৰীক এনেকৈ আক্ৰমণ কৰি আহিছে, যাৰ ফলত আমাৰ শিক্ষক কৰ্মচাৰীৰ জীৱনলৈ এটা চৰম ভাবুকি আৰু নিৰাপত্তাহীনতা নামি আহিছে। হয়, দীৰ্ঘদিনৰে পৰা কলেজ চৌহদত অনৈতিক কাৰ্য চলাৰো আছিল গুৰুতৰ অভিযোগ। দুৰ্বৃত্তই ড্ৰাগছ আৰু তীৰ খেলৰ ঘাটিলৈ ক্ৰমান্বয়ে ৰূপান্তৰ কৰিছিল কলেজ চৌহদ। এনে কাৰ্যক বাধা দিবলৈকে আক্ৰমণৰ বলি হ'ব লগা হ'ল এইজন শিক্ষাগুৰু। সমগ্ৰ ঘটনাৰ বিৱৰণ দিবলৈ গৈ এনেদৰেই আৱেগিক হৈ উচুপি উঠিল অধ্যাপকগৰাকী। যাৰ পাছতে সমগ্ৰ ঘটনাক নিন্দা কৰি কলা বেজ পৰিধান কৰি মহাবিদ্যালয়ত সাব্যস্ত কৰিলে প্ৰতিবাদ। এই ঘটনাক নিন্দা কৰি দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী সচেতন মহলৰ। এই দুজন অধ্যাপকক শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন কৰিছে। আমি নিৰাপত্তাহীনতাত ভুগিছোঁ। ইতিমধ্যেই মহাবিদ্যালয়ৰ তৰফৰ পৰা সমগ্ৰ ঘটনাত জড়িত দুৰ্বৃত্তক গ্ৰেপ্তাৰ আৰু বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তলৈ লিখিত অভিযোগ দাখিল কৰিছে। দক্ষিণ শালমৰা আৰক্ষীয়ে ঘটনাত জড়িত কেইবাজনকো আটক কৰিছে। ঘটনাৰ উচিত তদন্ত বিচাৰিছে সচেতন মহলে। হাতশিঙিমাৰীৰ পৰা হাছিনুৰ ইছলাম ৰিপৰ্ট, প্ৰাগ নিউজ।